হাই বন্ধুসকল, এডিআৰই পৰীক্ষা আৰু ৰিজাল্টৰ শলাগ ল'লে মুখ্যমন্ত্ৰীয়ে। সম্পূৰ্ণ নিকা আৰু স্বচ্ছৰ মাজেৰে পৰীক্ষা অনুষ্ঠিত হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কৈছে আৰু সেইকাৰণে শলাগ লৈছে। সঁচাকৈ হৈছেনে নিকা আৰু স্বচ্ছৰ মাজেৰে? আপোনালোকে নিশ্চয় কমেণ্টত জনাব আপোনালোকৰ মতামত। কি ক'লে মুখ্যমন্ত্ৰীয়ে শুনক এডিআৰই পৰীক্ষা আৰু ৰিজাল্টৰ বিষয়ে, আৰু লগতে নিযুক্তিৰ কথাও জনালে। কি ক'লে আপোনালোকে শুনক ভিডিঅ'টোত, আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। এডিআৰই ৰিজাল্ট দিলে মই অত্যন্ত আনন্দিত যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়াৰ পিছত সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে এই ৰিজাল্ট মেৰিটৰ আধাৰত হৈছে, মেধাৰ ভিত্তিত হৈছে। আৰু সঁচাকৈ চৰকাৰী চাকৰি আমি মেধাৰ ভিত্তিত দিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এতিয়া কোনোবাই মোক কৈছে মামা কাট অফ নম্বৰ বহুত হ'ল। কাট অফ নম্বৰটো চৰকাৰে নিয়ন্ত্ৰণ নকৰে। যদি ৩০০০ পোষ্ট থাকে, আমি ২জন কৰি বা ৩জন কৰি উত্তীৰ্ণ প্ৰাৰ্থীক মাতো। ৩০০০ পূৰণ ২, ৩০০০ পূৰণ ৩, ৯০০০। মেৰিট মতে ৯০০০ নম্বৰটো আহি যোৱাৰ লগে লগে ৯০০০ নম্বৰ লাভ কৰা ব্যক্তিজনৰ যিটো নম্বৰ, সেইটোৱে কাট অফলৈকে ৰূপান্তৰিত হয়। কাট অফ কোনেও বনাই নিদিয়ে। কাট অফ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ ফলাফলে নিৰ্ণয় কৰে। কোনোবাই যদি ভাবে যে কাট অফ বেছি হৈছে, তাৰ মানে ইয়াকে বুজাব পাৰি যে সঁচাকৈয়ে এইবাৰ পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ভাল হৈছে।